এসময়ৰ কথা, মিলনপুৰ নামৰ গাঁৱত ৰামু নামৰ এজন খেতিয়কে বাস কৰিছিল। তেওঁ তাত পত্নী আৰু পুত্ৰ মোহনৰ সৈতে সুখেৰে বাস কৰিছিল। গাঁৱৰ মাজতে এটা পুৰণি পুখুৰী আছিল, যাৰ পানীৰে সমগ্ৰ গাঁও উপকৃত হৈছিল। মোহন, বাবা ব'লা, আমি আজি আমাৰ খেতিডৰা চাই আহোঁ। অঁ দেউতা, মই বহুদিন খেতিপথাৰলৈ যোৱাই নাই, ব'লা। হেৰা, উভতি আহোঁতে পুখুৰীৰ পৰা পানীও লৈ আহিবা। ঠিক আছে, হ'ব বাৰু। মোহন, ব'লা। ৰামু আৰু মোহন পুখুৰী পাৰত গৈ উপস্থিত হ'ল। কিন্তু আজি পুখুৰীৰ পানী আগতকৈ বহুত কম দেখা গৈছিল। দেউতা, পুখুৰীৰ পানী ইমান কম কিয় হৈ গ'ল? নাজানো বাবা, কালিচোন ইমান কম নাছিল। দেউতা, কোনোবাই পানী চুৰ কৰিছে নেকি? পানী কোনে চুৰ কৰিব বাবা? নিশ্চয় ইয়াত কিবা এটা হৈ আছে। ইয়াৰ বিচাৰ কৰিব লাগিব। সন্ধিয়া সকলো গাঁওবাসী বটগছডালৰ তলত একত্ৰিত হ'ল আৰু পুখুৰীৰ সমস্যাৰ বিষয়ে আলোচনা কৰিব ধৰিলে। যদি এনেদৰে পানী কমিয়েই থাকে, তেন্তে ডাঙৰ সমস্যা হ'ব। হয়তো গৰমৰ বাবেই পানী শুকাই গৈ আছে। কিন্তু ইমান সোনকালে কেনেকৈ শুকাব পাৰে? আমি ইয়াৰ বাবে কিবা এটা ব্যৱস্থা উলিয়াব লাগিব। ঠিক আছে, কাইলৈ পুৱা সকলোৱে পুখুৰীৰ ওচৰত লগ পাম। এতিয়া সকলো ঘৰা-ঘৰি ব'লা। পিছদিনা পুৱা ৰামু, মোহন আৰু কেইজনমান গাঁওবাসীয়ে পুখুৰীৰ ওচৰত নজৰ ৰাখিবলৈ ধৰিলে। তেতিয়াই তেওঁলোকে জোপোহাৰ ফালৰ পৰা এটা অদ্ভুত শব্দ শুনিলে। দেউতা, সেইফালৰ পৰা কিবা এটা শব্দ আহিছে। আহা, চাওঁগৈ ব'লা। সকলোৱে সাৱধানে আগবাঢ়া। জোপোহাৰ পিছফালে গৈ তেওঁলোকে দেখিলে যে পুখুৰীৰ পানী এটা নলাৰে জংঘলৰ ফালে বৈ গৈ আছে। অ', পানীটোচোন ইয়াৰ পৰা ওলাই গৈ আছে। এইটোৱে পুখুৰী খালী হোৱাৰ প্ৰধান কাৰণ। এই নলীটো সোনকালে বন্ধ কৰিব লাগিব। নিশ্চয়, এই নলীটো সোনকালে বন্ধ কৰিব লাগিব। সকলো গাঁওবাসীয়ে একেলগে মাটি আৰু শিল ব্যৱহাৰ কৰি ভঙা নলাটো বন্ধ কৰিব ধৰিলে। খৰখেদাকৈ কাম কৰা, নহ'লে আৰু পানী ওলাই যাব। সোনকাল কৰা। দেউতা, ময়ো সহায় কৰিম। অঁ বাবা, কৰা। একেলগে কাম কৰিলে কাম সোনকালে শেষ হ'ব। সোনকাল কৰা। কেইদিনমান পিছত বৰষুণ হ'ল। নলাটো বন্ধ হৈ থকাৰ বাবে পুখুৰীত পানী আকৌ জমা হ'বলৈ ধৰিলে আৰু লাহে লাহে পুখুৰীৰ পানী পুনৰ ভৰি পৰিল। দেউতা, পুখুৰীটো আকৌ ভৰি পৰিল। অঁ বাবা, সকলোৰে পৰিশ্ৰম সফল হ'ল। আমি সময়মতে সজাগ নোহোৱা হ'লে পুখুৰীটো সম্পূৰ্ণ শুকাই গ'লহেঁতেন। সমগ্ৰ গাঁও আনন্দিত হ'ল। সকলোৱে মিলি পুখুৰীটোৰ নিয়মীয়া যত্ন লোৱাৰ সিদ্ধান্ত ল'লে। তেওঁলোকে বুজি পালে যে যিকোনো সমস্যাৰ সমাধান একেলগে কাম কৰিলেহে সম্ভৱ। এইদৰে মিলনপুৰ গাঁৱৰ পুখুৰীটো ৰক্ষা পালে আৰু গাঁওবাসীয়ে ঐক্য আৰু শক্তিৰ গুৰুত্ব বুজি পালে।